ভিউৱাৰ্ছ আজি নিউ ইয়েৰ বুলি আমি ছোৱালীজনীৰ জন্মদিনাখন দেওবাৰ পৰিল সেইদিনে পিকনিক এটা খাবলৈ ওলাই গ'লো এয়াই হৈছে আমাৰ পাৰ্টিটো সৰুৰ পাৰ্টি হ্যাপি নিউ ইয়াৰ থ্যাংক ইউ হ্যাপি বাৰ্থডে টু পন্টি ও এনাডা থ্যাংক ইউ ওয়েলকাম এই বাৰ্থডে বুলি চিজ কেক এটা বনাইছিলো এই ফিনিশিংটো তাতে দিলোগৈ ইয়াৰ পৰা লৈ যাবলৈ অকমান অসুবিধা হ'ব বুলি এয়া ৰেডি হৈ গ'ল কেক এটা কাটিব বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে আন্না হ্যাপি বাৰ্থডে টু ইউ বাৰ্থডে ডিয়াৰ পন্টি হ্যাপি বাৰ্থডে টু ইউ পিকনিক লৈ সব বিজি গমেই নাপায় মই যে ভিডিঅ' কৰি আছো ভিডিঅ' দেই পন্টি থ্যাংক ইউ নিউ ইয়েৰ্ছ ডে পিকনিক বাৰ্থডে বুলি এয়া অকণমান নাচ বেছি সময় নাই গধূলিও হৈ আহিল 4 বজাত যিহেতু পিকনিক সামৰিব লাগিব হ'ব ভিডিঅ' 4 বাজিলে আমিও পিকনিক সামৰি এয়া ঘূৰিছোঁ আৰু ঘৰলৈ এটা বছৰ এইদৰে সামৰিলোঁ নতুন বছৰক আদৰিলোঁ ভিডিঅ'টো ভাল লাগিছেনে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব এয়া আমি গাড়ী লৈ ওলাইছোঁ আৰু আমাৰ মানুহজন লগতে ময়ো ওলাইছোঁ এয়া হৈছে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ধনচিৰি পাৰ হৈ বহুত মানুহ হৈছিল সেইদিনাখন ভাল লাগিল পিকনিকটো খাই মানুহ থাকিলে অলপ ভাল লাগিল পিকনিকৰ জেগাত বহুত ভাল লাগিল সিহঁতৰ নিয়ম কানুনবোৰ বৰ ধুনীয়া কৰিছে 4 বজাৰ লগে লগে সকলো যাত্ৰীকে আগতেই মানে চবকে এলাৰ্ম দি দিছে আপোনালোকে ৰেডি হওক যাবলৈ আৰু বুলি ভাল লাগিল আৰু নদীখনৰ পৰা সকলোকে বহুত সুন্দৰকৈ বচাই ৰাখিছে থেংক ইউ গোলাঘাট পুলিচ এইদৰে আমি 2024ক বিদায় দি 2025ক আদৰি ল'লোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ